Hello guys, welcome back to my channel Hanif Edu Hope. আজি তোমালোকৰ অৱশেষত ইমান অপেক্ষাৰ অন্তত তোমালোকৰ আজি ৰিজাল্টৰ দিন ঘোষণা কৰা হৈছে। এতিয়া আমি হিমন্ত বিশ্ব শৰ্মাৰ অফিচিয়েল এক্স হেণ্ডেলত গৈ দেখিম ৰিজাল্ট সম্পৰ্কে কি পোষ্ট কৰিছে। এয়া চোৱা তোমালোকে, হায়াৰ ছেকেণ্ডেৰী ৰিজাল্টছ উইল বি ডিক্লেয়াৰ্ড অন 28th এপ্ৰিল 2026। এইটো 30 মিনিটছ আগতে এক্স হেণ্ডেলত পোষ্ট কৰিছে আমাৰ অসমৰ CM হিমন্ত বিশ্ব শৰ্মা। এতিয়া ৰিজাল্টৰ ডেট গম পালা। এতিয়া আৰু ইউটিউবত এনে অযথা ভিডিঅ'বোৰ দেখি মনক আৰু বেলেগ কনফিউজন যাতে নানা, সেইকাৰণে এতিয়া তোমালোকৰ ৰিজাল্টৰ এইখিনি টাইমখিনি প্ৰিপেৰেশ্যন লোৱা। এতিয়া ধৰা 28 এপ্ৰিলত ৰিজাল্টটো দি দিব। তো ৰিজাল্টটো দিয়াৰ পিছত কোনে কোনটো ষ্ট্ৰীম ল'বা সেই হিচাপে নিজে ভালকৈ থিংকিং কৰা। বহুত মানুহে বহুত কিবা কিবি কওঁ, তেনেকৈ বেলেগৰ কথাত কাণ নিদি নিজে কোনটো লাইক কৰা, কোনটো ফিউচাৰ হিচাপে তোমাৰ ফিউচাৰত কি কৰিব বিচৰা সেই হিচাপে ছাবজেক্টটো ষ্ট্ৰীমটো চুজ কৰা এণ্ড দেন কলেজ চুজ কৰা। তোমাৰ কিমান পাৰ্চেণ্টেজত কোনটো কলেজত এডমিশ্যন পাব পাৰা সেই হিচাপে ভেৰিয়াছ কলেজত তোমাৰ এডমিশ্যনৰ কাৰণে সামৰ্থ পৰ্টেলত এনৰোল কৰিবা। আৰু অল দ্য বেষ্ট ফৰ ইয়াৰ ৰিজাল্ট। প্লিজ ডু ছাবস্ক্ৰাইব, লাইক এণ্ড কমেণ্ট ইয়ৰ ফিলিং।